নমস্কাৰ। আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি দুটা অংক বিশিষ্ট সংখ্যাবিলাক কেনেকৈ পূৰণ কৰে, একচুৱেলি পূৰণ নকৰাকৈ খুব কম সময়ৰ ভিতৰত কেনেকৈ এনচাৰ উলিয়াই তাকে শিকিম। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছে আৰু আপোনালোকৰ সহায় পালে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই দি যাম। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভৱিষ্যতে পাই থাকিবলৈ মন কৰে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ল'ব। এতিয়া আমি এটা উদাহৰণ লৈ পেলাই দুটা অংক বিশিষ্ট সংখ্যাবিলাক কেনেকৈ পূৰণ কৰে, লগতে স্কুৱেৰ কেনেকৈ কৰে, একচুৱেলি স্কুৱেৰ নকৰাকৈ কেনেকৈ খুব কম সময়ৰ ভিতৰত আমি পূৰণ নকৰাকৈ এনচাৰটো উলিয়াব পাৰোঁ, তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। খুব শ্বৰ্ট নিয়ম, আপোনালোকৰ ভাল লাগিলে আপোনালোকৰ লগৰবিলাকক দেখুৱাব। অকল স্কুলৰ ল'ৰা ছোৱালীয়ে যে চাব লাগিব তেনেকুৱা নহয়। আপোনালোকে যদি কম্পিটিটিভ এক্সাম দিয়ে তাতো খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ পূৰণ অংকবিলাক কৰিব পাৰিব। এটা উদাহৰণ লৈ লৈছোঁ। 52 × 64 যেনিবা এইটো আমি পূৰণ কৰিব লাগে। এতিয়া ইয়াক আমি আৰম্ভণিতে এনেও আমি পূৰণ কৰোঁতে 52 আৰু 64 পূৰণ কৰি দিওঁতে প্ৰথমতে 2 আৰু 4 পূৰণ কৰোঁ, অৰ্থাৎ এইটো সংখ্যা আৰু এইটো সংখ্যা আমি ফাৰ্ষ্ট পূৰণ কৰি ল'ম। 4 দুগুণ 8 হৈ যাব, 8 লিখি ল'লোঁ। এইটো আৰু এইটো পূৰণ কৰি ল'লোঁ, ইহঁত পূৰণ কৰি ল'লোঁ। এতিয়া আমি ইয়াৰ ফাৰ্ষ্ট ডিজিটটোৱে ইয়াৰ লাষ্ট ডিজিটটোৱে পূৰণ কৰিম। 5 আৰু 4 পূৰণ কৰি দিম, 5 4 গুণ হ'ব যায় 20। 6 আৰু 2 পূৰণ কৰি দিম, 6 দুগুণ হ'ব 12। ইহঁতক যোগ কৰি দিম, এইটো 2 আৰু 3। 32ৰ আমি 2 লিখি ল'ম, 3 কৰি থাকিল, 3 থাকিল। এতিয়া ইহঁত দুটাক পূৰণ কৰি দিম এবাৰ, 5 আৰু 6 পূৰণ কৰি দিম, 5 6 গুণ 30 আৰু 3 যোগ কৰিলে হ'ব 33। এইটো এনচাৰ হ'ব। প্ৰথমতে আপোনালোকৰ অলপ আচহুৱা লাগিব, কিন্তু যেতিয়া আপোনালোকে এইবিলাক কৰি থাকিব 1 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে মুখতে এনচাৰ কৰি দিব পাৰিব। অন্য এটি উদাহৰণ লৈছোঁ। 65 56 পূৰণ কৰিব লাগে। এতিয়া প্ৰথমতে 5 আৰু 6 পূৰণ কৰি দিম, 5 6 গুণ 30, 30ৰ 0 হাতে গ'ল 3। এতিয়া 6 আৰু 6 পূৰণ কৰি দিম, 6 6 গুণ 36। তাৰপিছত 5 আৰু 5 পূৰণ, 5 5 গুণ 25। ইহঁতক যোগ কৰি দিম, 6 5 11, 1 হাতে গ'লে 2 3 5 1 6, 61। তাৰ লগত 3টো থাকিল, 61 আৰু 3 লগত 64 হৈ যাব। তাৰে 4 লিখি ল'ম আমি, 6 থাকি গ'ল। এতিয়া 5 আৰু 6 পূৰণ কৰি দিম, 5 6 গুণ 30, 30 6 36। সেইটো হ'ব যায় ফাইনেলি এনচাৰ। আপোনালোকে কিছুমান কৰি চাব, যে যিমানে প্ৰেক্টিছ কৰিব খুব কম সময়ৰ ভিতৰত আপোনালোকে এনচাৰবিলাক দিব পাৰিব। এতিয়া আমি আহিম ঠিক এই নিয়মতে, খালি আপোনালোকে এটা কথা চাব লাগিব, এইবিলাক চব দুটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব। দুটা অংক বিশিষ্ট সংখ্যা, আৰু ইয়াতো দুটা অংক বিশিষ্ট সংখ্যা, 2 ডিজিটেল নাম্বাৰ হ'ব লাগিব। এইবিলাকৰ এই নিয়মত আমি পূৰণবিলাক কৰি সহজতে এনচাৰ কৰি দিব পাৰিম। এতিয়া আমি চাওঁ এতিয়া পাৰফেক্ট স্কুৱেৰ। যিকোনো দুটা অংক বিশিষ্ট সংখ্যাক স্কুৱেৰ কৰি দিবৰ কাৰণে, অৰিজিনেলি স্কুৱেৰ নকৰাকৈ এই নিয়মতে আমি এনচাৰটো উলিয়াই দিব পাৰোঁ, পূৰণ নকৰাকৈ। এটা উদাহৰণ লৈ লৈছোঁ। 62 স্কুৱেৰ, অৰ্থাৎ 62 × 62 কৰি দিব লাগে। আমি এনচাৰটো কেনেকৈ কৰে দেখুৱাই আছোঁ। প্ৰথমতে 2 আৰু 2 পূৰণ কৰিম, 2 দুগুণ হৈ যাব 4। এতিয়া 6 আৰু 2 পূৰণ কৰিম, 6 দুগুণ 12, 6 আৰু 2 পূৰণ কৰিম, 6 দুগুণ 12, অৰ্থাৎ তাক দুগুণ কৰি দিলেও হৈ যায় 12। 12 আৰু 12 যোগ কৰিলে 24ৰ 4 হাতে গ'ল 2, 6 6 গুণ 36 আৰু 2 যোগ কৰিলে হ'ব 38, 3844। এনেকুৱাকৈ আপোনালোকে স্কুৱেৰো কৰি দিব পাৰে খুব কম সময়ৰ ভিতৰত। এটা কৰি চাব, যেনিবা 75 স্কুৱেৰ, ময়ে কৰি দিছোঁ এইটো। চাব, ফাৰ্ষ্ট আমি 5ক স্কুৱেৰ কৰি দিম, 5 5 গুণ হৈ যাব 25, 25ৰ 5 হাতে গ'ল 2। এতিয়া 7 আৰু 5 পূৰণ কৰি দিম, নেক্সট 5 আৰু 7 পূৰণ কৰিম, অৰ্থাৎ 75 × 75 হৈ গ'লে 5 আৰু 5 পূৰণ কৰি 25ৰ 5 পাইছোঁ, কৰিল 2। 7 5 গুণ 35 আৰু 7 5 গুণ 35, অৰ্থাৎ 35 যোগ 35 মানে 70 হৈ যাব। 70 আৰু 2 লৈ গৈ 72,
উকলিল 7 এতিয়া 7 7 49 49 আৰু 7 যোগ কৰি দিম আমি পাম 56 এইটো এনসাৰ হৈ যাব এনেকৈ আপোনালোকে ট্ৰাই কৰিব যিকোনো সংখ্যাক স্কোয়াৰ কৰি চাব এই নিয়মত খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনসাৰটো পাব পাৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ পেজখন মোৰ ফ'ল' কৰি ল'ব আৰু যদি আপোনালোকৰ ভাল লাগিছে এই ভিডিঅ'সমূহ তেনেহ'লে লাইক আৰু কমেণ্ট কৰি জনাব ধন্যবাদ